Hello students, physics for class 11 of Assam Higher Secondary Education Council and CBSE তোমালোকে জানা যে অসমীয়া মাধ্যমত আমি তোমালোকৰ কাৰণে ভিডিও টিউটোৰিয়েল বনাই আছো আৰু আজি ইয়াৰ হৈছে ক্লাস নম্বৰ 11 আমি পঢ়ি আছো unit 2 unit and measurement and our today's topic is error and different types of errors. So what is error? Error কাক বলে? So আসুন আমি আগতে definition তো চাই লওঁ the measurement of any physical quantity with the help of an instrument contains some uncertainty which is known as error. তাৰ মানে যেতিয়া আমি এটা physical quantity measure কৰো with the help of an instrument তাত কিছুমান আখুৱা বা কিছুমান ত্ৰুটি বা কিছুমান অনিশ্চয়তা ৰৈ যায় আৰু যাক আমি কি বুলি কওঁ error বুলি কওঁ এতিয়া চোৱা তোমালোকক এডাল ইনস্ট্ৰুমেন্ট দেখাইছো এডালৰ নাম কি জানানে এডালৰ নাম হৈছে ভাৰ্নিয়াৰ ক্যালিপাৰ্স a length measuring instrument তোমালোকে ক্লাস 11 ৰ প্ৰ্যাকটিকেলত ইয়াক কৰিবা ইয়াৰ সহায়ত আমি এটা পেনৰ লেংথ জুখিম তো ধৰা হল আমি ভাৰ্নিয়াৰ ক্যালিপাৰ্সৰ সহায়ৰে পেনটোৰ লেংথ পালো 7.78 সেন্টিমিটাৰ কিন্তু ধৰা হল আমি জানো যে পেনটোৰ একচুয়াল লেংথ হৈছে 7.75 সেন্টিমিটাৰ তো তুমি ক'ব পাৰা মোক যে কোড পালে স্যাৰ তো মই কম যে ধৰা পেনটোৰ যেটো ম্যানুফ্যাকচাৰিং কোম্পানী তাৰ যদি ওয়েবসাইটত যায় পেনটোৰ আমি ডাইমেনশন পাওঁ তো ডেফিনেটলি তাতে আমি সেই ভ্যালুটো পাম আৰু যেটো ভ্যালু ডেফিনেটলি এক ভাল প্ৰক্ৰিয়াৰে কি কৰা হৈছে মেজাৰ কৰা হৈছে তো তাৰমানে তুমি গম পালা যে মই যেটো মেজাৰমেন্ট কৰিলো সেই মেজাৰমেন্টটো একচুয়াল ভ্যালুৰ লগত মিলি থকা নাই সো there is an error of 0.03 centimeter in the measurement of length of the pen তো error আমি আৰু এটা ডেফিনেশন বনাব পাৰো হেতু হৈছে error is the difference between কি measured length আৰু কি হল যেটো actual length তো গতিকে the difference between the measured value and the true value or the actual value of a physical quantity is called error তাৰ মানে যেটো physical quantity to actual value যাক আমি true value বুলি ক'ব পাৰো আৰু মেজাৰ কৰি মই যেটো ভ্যালু পালো তাৰ যেটো ডিফাৰেন্স তাকো আমি কি বুলি ক'ব পাৰো এৰর বুলি ক'ব পাৰো অৰ্থাৎ এৰর হৈছে ম্যাগনিটিউড অফ মেজাৰ্ড ভ্যালু মাইনাস ট্ৰু ভ্যালু কিয় ম্যাগনিটিউড লৈছো কাৰণ কিতেবা ট্ৰু ভ্যালু বেছিও হ'ব পাৰে যদি মাইনাসও আহে তেনে হলে কি হ'ব মাইনাসটো নাথাকিব তো গতিকে এৰৰৰ আমি তোমালোকক ইয়াতে দুটা ডেফিনেশন দিলো এটা হৈছে আনসাৰ্টেনিটি আৰু এটা হৈছে ডিফাৰেন্স বিটুইন মেজাৰ্ড ভ্যালু এন্ড true value okay এতিয়া আহা তোমালোকক দুটা নতুন টাৰ্মৰ বিষয়ে কম একুৰেসি আৰু হৈছে কি প্ৰিসিশন এতিয়া তোমালোকে টাৰ্ম দুটাৰ ডেফিনেশনটো চোৱা the accuracy of a measurement is a measure of how close to the measured value is to the true value of the quantity তাৰমানে তুমি যেটো মেজাৰমেন্ট কৰিবা সেই ভ্যালুটো একচুয়াল ভ্যালুৰ কিমান ওচৰত আছে যিমানে ওচৰত আছে তেতিয়া তোমাৰ মেজাৰমেন্টক আমি কি বুলি কম একুৰেট বুলি আৰু প্ৰিসিশনৰ ডেফিনেশনটো চোৱা precision tells us to what resolution or limit the quantity is measured or how well measurement is done so এই টাৰ্ম দুটা বুজাৰ কাৰণে মই তোমালোকক এটা এক্সাম্পল দিছো এটা তোমালোকে চোৱা তোমালোকে অলিম্পিক বা এছিয়ান গেমছত আৰ্চাৰী বুলি এটা খেলা দেখা পাইছানে যে এৰো কিছুমান মাৰে মাজৰটো যদি পৰে তেনহলে ম্যাক্সিমাম নম্বৰ পায় আৰু যিমানে দূৰলৈ আহে হিমানেই তাৰ মানে কি হয় মাৰ্কসটো কি হয় কমি যায় গতিকে তোমালোকে চোৱা তিনটা মই তেনেকুৱা ধৰণৰ মই ইয়ে লৈছো পিকচাৰ লৈছো প্ৰথমটো পিকচাৰত চোৱা গুটে কাৰ্কেডাল একদম ম্যাক্সিমাম পইণ্টৰ জোনটোত কি কৰিছে টাচ কৰিছে তো তাৰ মানে আমি কি কম একুৰেটো হয় প্ৰিসাইজও হয় তাৰ মানে obviously তুমি 10 ৰ কাৰণে খেলটো খেলিছা তুমি ম্যাক্সিমাম নম্বৰৰ কাৰণে খেলটো খেলিছা আৰু তুমি ম্যাক্সিমাম নম্বৰেই পাইছা so your activity is accurate আৰু যেহেতু গুটে ভ্যালু কেটা একেলগে আছে so that means your measurement is precise second to চোৱা nor accurate nor precise তাৰ মানে চোৱা গুটে এৰো বিলাক বেলেগ বেলেগ জায়গাত পৰিছে তো গতিকে ই একুৰেটও নহয় আৰু কি নহয় প্ৰিসাইজও নহয় আৰু 3 নম্বৰটো চোৱা তাৰ মানে চোৱা কাৰবিলাক কিন্তু এক ওচৰা ওচৰিকে পৰিছে তাৰ মানে ইয়াক আমি কি বুলি কম প্ৰিসাইজ বুলি কম কিন্তু যেহেতু ৰেড জোনৰ পৰা বহুত দূৰত আছে তো তাৰ মানে কি ই একুৰেট
নহয় সো প্ৰথমটো পিকচাৰত আমি কি গম পালো একুৰেট আৰু প্ৰিসাইজ সেকেন্ডটো কি গম পালো একুৰেটো নহয় প্ৰিসাইজো নহয় থাৰ্ডটো কি গম পালো একুৰেট নহয় কিন্তু কি হয় প্ৰিসাইজ হয় তো আহাচোন আৰু এটা আমি এক্সাম্পল চাওঁ সো এটা মই ফ্ৰিজ লৈছো আৰু এডাল থাৰ্মোমিটাৰৰ সহায়ত মই ফ্ৰিজটোৰ ভিতৰৰ টেম্পাৰেচাৰ সমূহ মেজাৰ কৰিম আৰু তোমালোকে চোৱা মই মেজাৰমেন্টত কি পালো টেম্পাৰেচাৰ ইনসাইড দা ৰেফ্ৰিজাৰেটৰ 10.3 degree centigrade 10.1 degree centigrade 10.2 degree centigrade again 10.3 degree centigrade 10.4 degree centigrade তাৰমানে গুটেকেটা ভ্যালু কি হৈ আছে উছৰা উছৰি একে আছে কিন্তু actual temperature inside is 9.1 degree centigrade তাৰ মানে তুমি কি গম পালা তুমি যেটো মেজারমেন্ট কৰিলা তোমাৰ থাৰ্মোমিটাৰ ডালেৰে ই actual ভ্যালুৰ পৰা দূৰত আছে তাৰ মানে তোমাৰ মেজারমেন্টটো একুৰেট হোৱা নাই কিন্তু যেহেতু ভ্যালু বিলা উছৰা উছৰিকে পাইছা তো তোমাৰ প্ৰিসিশনটো তাৰ মানে কি মই ভাল বুলি কম সো গতিকে মই কি কব পাৰো measured values of temperature inside the refrigerator are precise but not accurate তো গতিকে তুমি মনত ৰাখা যদি তুমি কৰা মেজারমেন্ট বিলা উছৰা উছৰিকে আহে তেনেহলে তোমাৰ মেজারমেন্টবোৰ কি হ'ব প্ৰিসাইজ হ'ব আৰু একুৰেট হয় নে নহয় হি ডিপেন্ড কৰিব যে তুমি পোৱা ভ্যালুটো একচুয়াল ভ্যালুৰ কিমান ওচৰত আছে সো এতিয়া চাও আমি টাইপস অফ এৰৰ So there are two types of error. Number one, systematic error, and number two is a random error. Systematic error কাক কয় the errors whose causes are known, and random error কাক কয় errors whose causes are unknown. So systematic error হৈছে কি the errors whose causes are known, and random error হৈছে the errors whose causes are unknown. তাৰমানে systematic error কিয় হৈছে আমি জানো আৰু ৰেন্ডম এৰৰ কিয় হৈছে আমি তাৰ কাৰণসমূহ নাজানো এতিয়া চোৱা সিস্টেমেটিক এৰৰৰ তিনটা ভাগ নাম্বার 1 ইনস্ট্ৰুমেন্টাল এৰৰ নাম্বার 2 imperfection in experimental technique or procedure অৰ্থাৎ যেটো আমি এক্সপেৰিমেন্ট কৰাৰ কাৰণে যেটো আমি procedure বা টেকনিক লম হেতু কি হয় imperfect so imperfection in experimental technique or procedure প্ৰথমটো হৈছে কি ইনস্ট্ৰুমেন্টাল এৰৰ তো যেটো ইনস্ট্ৰুমেন্ট লম তাতে হয়তো কিছু এৰৰ থাকিব পাৰে আৰু নাম্বার 3 টো হৈছে কি পার্সোনাল এৰৰ্স ওকে যেহেতু ৰেন্ডম এৰৰ আমি কাৰণসমূহে নাজানো গতিকে ইয়াক ক্যাটাগৰাইজ কৰাৰ কোনো কথা নাহে কাৰণ কি লিখা আছে so since causes are unknown so cannot be categorized so instrumental errors it arises from the error due to imperfect design or calibration of the measuring instrument or zero error in the instrument অর্থাৎ imperfect design যদি ইনস্ট্ৰুমেন্টৰ ডিজাইনিংত কিবা ভুল আছে ক্যালিব্রেশন তাৰ মানে ইনস্ট্ৰুমেন্টত যেটো দাগ কাটা থাকে যাৰ হয় আমি মেজারমেন্টটো লও তাতেও কিবা ভুল থাকিব পাৰে আৰু জিৰো এৰৰ ইন দা ইনস্ট্ৰুমেন্ট তাৰ মানে কি নরমালি এমিটাৰ ভোল্টমিটাৰৰ দৰে ইনস্ট্ৰুমেন্ট বিলাকত গ্যালভানোমিটাৰৰ দৰে ইনস্ট্ৰুমেন্ট বিলাকত পইন্টাৰডাল জিৰোৰ লগত মিলি থাকিব লাগে তো নাথাকিলে তেতিয়া কি হয় জিৰো এৰৰ হয় তেনেহলে চোৱা প্ৰথমতে তোমালোকক এডাল স্কেল দেখাইছো যেডাল পারফেক্ট দ্বিতীয়তে চোৱা এডাল স্কেল যাৰ সমুখটো ভঙা আছে সো ডেফিনেটলি এই স্কেলডালেৰে মেজারমেন্ট কৰিলে আমি একুৰেট ৰিজাল্ট নাপাও চোৱা এটা ভোল্টমিটাৰ দেখাইছো তুমি মন কৰা ভোল্টমিটাৰটো তোমাৰ ভোল্টমিটাৰটোত চোৱা পইন্টাৰডাল জিৰোৰ পৰা ওপৰত আছে সো a voltmeter whose pointer is not at zero level when it is not in use so etu hoise ki voltmeter tur zero error acha number 2 imperfection in experimental technique or procedure so ki likhisu so these errors arise due to limitation in the experimental arrangement that is not following a proper technique or measurement তাৰ মানে কিতিয়াবা কি হয় আমি যেটা এক্সপেৰিমেন্ট কৰাৰ কাৰণে যেটো সেটআপ কৰো মেবি এই সেটআপটো আমাৰ কি হ'ব পাৰে কৰোতে কিছু ভুল হ'ব পাৰে বা যেটো আমি টেকনিক ইউজ কৰিছো এই টেকনিকটো আমাৰ কি হ'ব পাৰে প্ৰপাৰ নহব পাৰে যেনে ফৰ এক্সাম্পল তোমালোকে
জানা যে আমি জ্বৰ উঠিলে থাৰ্মোমিটাৰডাল আমাৰ কাকলতিৰ তলত লওঁ কিন্তু একচুৱেলি কি হ'ব লাগে আমি তাক জিভাৰ তলত ল'ব লাগে তো গতিকে যদি আমি জিভাৰ তলত নলওঁ তাৰমানে আমি আমাৰ একচুৱেলি কিমান জ্বৰ বা ফিভাৰ হৈছে আমি এইটো গম নাপাওঁ তো গতিকে অত্যন্ত সাধাৰণ কথা আমাৰ ডে টু ডে লাইফৰ লগত জড়িত কথা তাৰমানে টেকনিক কিমান ইম্পৰ্টেণ্ট ইন মেজাৰমেণ্ট অফ দি টেম্পাৰেচাৰ সো আৰু এটা এক্সাম্পল চোৱা তোমাৰ মই দুটা পেন্ডুলাম লৈছো চাবা পেন্ডুলামৰ এক্সপেৰিমেন্ট তোমালোকে ক্লাস 11 ৰ প্ৰ্যাকটিকেল ৰুমত কৰিবা সো লেফট সাইডৰ পেন্ডুলামটো তোমালোকে চাবা তো নরমালি স্টুডেন্টে কি কৰে যেতিয়া পেন্ডুলামটোক সুইং কৰায় বহুত বেছি এংগুলত কৰায় যেনে ইয়াতে তোমালোকে যেটো দেখা পাইছা এটো নরমালি স্টুডেন্টে প্ৰথম অৱস্থাত কৰোতে এটো কৰে যেনে ইয়াতে তুমি দেখা পাইছা যে ইয়াতে থিটা 60 ডিগ্ৰী which is practically wrong সেকেন্ড চোৱা অত্যন্ত সৰু অসিলেশন দিছো অত্যন্ত সৰু অসিলেশন এটা দিয়া হৈছে যত less than 10 ডিগ্ৰী which is practically and theoretically correct যেতিয়া তোমালোকে পেন্ডুলামৰ থিওৰি পঢ়িবা তেতিয়া তোমালোকে গম পাবা যে থিটাটো ডাঙৰ হ'ব লাগে নে সৰু হ'ব লাগে সো প্ৰ্যাকটিকেল এটা কৰাৰ সময় তাৰ প্ৰসিডিউৰটো তাৰ টেকনিকটো কিমান ইম্পৰ্টেন্ট হেতু বস্তু তোমালোকে যেতিয়া প্ৰ্যাকটিকেল কৰিবা তোমালোকক ছাৰসকলে শিকাই দিব যে প্ৰত্যেকটো ষ্টুডেন্টে প্ৰথমতে যেতিয়া পেন্ডুলামটো সুইং কৰায় ডাঙৰ এংগুলত কৰায় কিন্তু যেতিয়া তাক শিকাই দিয়া হয় যে কিয় তুমি সৰু এংগুলত কৰিব লাগে যেতিয়া তুমি 14 নম্বৰ চেপ্টাৰত পঢ়িবা তেতিয়া অটোমেটিক্যালি ষ্টুডেন্টে গম পায় আৰু তেতিয়াৰ পৰা ষ্টুডেন্টে এংগুলটো 10 ডিগ্ৰীতকৈ কমকে দিয়ে আচ্ছা তাৰপিছত চোৱা পাৰ্সোনেল এৰৰ মানে কি হয় পাৰ্সোনেল এৰৰ that arises due to an individual's bias lack of proper setting of the apparatus or individual's carelessness in that technique in taking the observation without observing proper precautions tar mane individual bias tar mane tumar karone lack of proper setting of the apparatus to thik mota tumi set kora nai and definitely hetu aru eta hoise ki carelessness to jodi tumi serious nohua practical to korar homo definitely bhul hobo to tumalok moi eta picture dekhaisu so moi scale dalor hohayot pencilor length ulaisu moi tinta soku disu dekhise na I1 I2 I3 to actually correct kuntu hobo lage amar karone kuntu correct hobo lage tumar 2 নম্বৰ চকুটো কাৰণ তেতিয়াহে মই তাৰ একচুয়ালি এটো পাম কিন্তু যদি তুমি তোমাৰ চকুটো ইফালে আনা অথবা তোমাৰ মূৰটো যদি পেন্সিলেল কিনে আনা তেনেহলে তুমি জোট পাবা বা যদি ইফালে লৈ যোৱা ৰাইটৰ পিনে লৈ যোৱা সো এনেকুৱা ধৰণৰ ঘটনা মেজাৰমেন্টৰ ক্ষেত্ৰত আমি দেখা পাওঁ সেইকাৰণে তোমালোকে মনত ৰাখিব লাগে বা তোমালোকে এইবিলাক কথা জনা উচিত যে এইটোহে হৈছে তোমালোকৰ কাৰণে কি প্ৰপাৰ সেটআপ যিকোনো এটা বস্তু লেংথ মেজার কৰাৰ ক্ষেত্ৰত তুমি মেজারমেন্টটো ওপৰৰ পৰা ল'ব লাগে তো গতিকে যদি তুমি কিছুমান বস্তু নিজে ভুল কৰা নিজে নাজানা তেনেহলে ডেফিনেটলি এৰৰ হোৱাটো কি স্বাভাৱিক কথা ওকে সো এটা কথা হল হাউ টু মিনিমাইজ এৰৰ সো প্ৰথমতে হাউ টু মিনিমাইজ সিস্টেমেটিক এৰৰ সো সিস্টেমেটিক এৰৰ্স ক্যান বি মিনিমাইজড বাই নাম্বার 1 ইমপ্ৰুভিং এক্সপেৰিমেন্টাল টেকনিক ভাল টেকনিক এটা ফলো কৰি তো এখন ভাল কিতাপত শুদ্ধ কিতাপত লেখা টেকনিক যাক এজন তুমি টিচাৰৰ সহায়ত ভেৰিফাই কৰাই লবা যে মই কোনটো টেকনিক ইউজ কৰা উচিত সো এটা প্ৰপাৰ টেকনিক ইউজ কৰি নাম্বার 2 selecting better instrument এডাল ভাল ইনস্ট্ৰুমেন্ট ইউজ কৰি নাম্বার 3 ৰিমুভিং পাৰ্সোনেল বায়াস as far as possible তাৰ মানে তুমি সিনসিয়াৰ হ'ব লাগিব তুমি কেয়াৰলেছ হলে নহব সো তোমাৰ ওপৰতো প্ৰ্যাকটিকেলটো ৰিজাল্ট সম্পূৰ্ণ নিৰ্ভৰ কৰে Number 4, applying necessary correction terms to the reading. তাৰমানে কেতিয়াবা কি হয় সব হোৱাৰ পিছতো সব ঠিকঠাককে কৰাৰ পিছতো কেতিয়াবা এৰৰ থাকি যায় তো তাৰ কাৰণে কিছুমান কাৰেকশন টাৰ্ম আছে সেই টাৰ্মবিলাক এপ্লাই কৰিও এৰৰ কিছু পৰিমাণে ৰিমুভ কৰিব পাৰি আচ্ছা হাউ টু মিনিমাইজ ৰেন্ডম এৰৰ কিন্তু ৰেন্ডম এৰৰ হৈছে এনেকুৱা এটা এৰৰ যাৰ আমি কাৰণেই নাজানো যাৰ আমি কজেই নাজানো তো গতিকে তাক তুমি মিনিমাইজ কৰাটো কঠিন হয় কিন্তু তথাপিও random errors can be minimized by taking a large number of readings and taking the average to obtain the most accurate result তাৰ মানে তুমি ৰিডিং তুমি এক্সপেৰিমেন্টটো কেইবাবাৰো কৰিলা কেইবাটাও ৰিডিং ললা লৈ পেলে যেতিয়া তুমি এভাৰেজ তো লবা ডেফিনেটলি তোমাৰ একুৰেসি আগতকৈ কি হ'ব ভাল হ'ব আচ্ছা এতিয়া তুমি চোৱা লিষ্ট কাউন্ট এৰৰ কি হয়
তোমালোকে চাবা the smallest value that can be measured by the measuring instrument is called its least count তাৰ মানে যিকোনো এটা ইনস্ট্ৰুমেন্ট যিকোনো এটা স্কেলৰ সবতছে সৰু ঘৰটোৱে হৈছে ইয়াৰ least count বুলি কয় least count বুলি মানে আমি কম যেনে আকৌ চোৱা the least count error is the error associated with the resolution of the instrument তাৰ মানে obviously ধৰা তোমাৰ স্কেল ডালে 1 মিলিমিটাৰতকৈ সৰু লেংথ জুকিব নোৱাৰে সো তোমাৰ স্কেল ডালৰ হেতু হৈছে কি ৰিজলিউশন তো যেটো এৰৰ হ'ব তাৰ মানে 1 কিলোমিটাৰৰ সৰি 1 মিলিমিটাৰৰ ভিতৰতে এৰৰটো হ'ব তাৰ পিছত চোৱা অল দা ৰিডিং অৰ মেজাৰ্ড ভ্যালুজ আৰ গুড অনলি আপ টু ডেট ভ্যালু তাৰ মানে 1 মিলিমিটাৰৰ মই যে কলো যে যদি তোমাৰ স্কেল ডালৰ লিষ্ট কাউন্ট 1 মিলিমিটাৰ হয় তেতিয়া হলে 1 মিলিমিটাৰতকৈ সৰু মেজারমেন্ট তুমি সেই স্কেল ডালেৰে কৰিব নোৱাৰা তো মই একচুয়ালি কাৰ কথা কৈ আছো মই তোমালোকে ইউজ কৰা তোমালোকৰ লগত থকা 15 সেন্টিমিটাৰ স্কেল ডালৰ কথা কৈ আছো তোমালোকে ইয়াতে চোৱা 0 আৰু 1 সেন্টিমিটাৰৰ মাজত কিমান আছে 10টা ঘৰ আছে দেখিছা তোমালোকে 0 আৰু 1 সেন্টিমিটাৰৰ মাজত কেইটা আছে 10টা ঘৰ আছে আৰু এই সৰু ঘৰটোৰ ভ্যালু কিমান হ'ব এই সৰু ঘৰটোৰ ভ্যালু হ'ব কিমান 1 মিলিমিটাৰ তাৰ মানে এই স্কেল ডালেৰে তুমি 1 মিলিমিটাৰতকৈ সৰু মেজারমেন্ট কৰিব নোৱাৰা সোৱা ডেফিনেশনটো ৰাখো সোৱা the smallest value that can be measured by the measuring instrument so that is কি হ'ব 1 millimeter the least count error is the error associated with the resolution of the instrument তাৰ মানে এই স্কেল ডালৰ ৰিজলিউশন কিমান হ'ব এই স্কেল ডালৰ ৰিজলিউশন কিমান হ'ব 1 millimeter তাতকৈ সৰু নহয় so all the readings or measured values are good only up to this value তাৰ মানে ইয়াতকৈ যদি সৰু মেজারমেন্টৰ কথা আহে তেনেহলে তুমি এই স্কেল ডালেৰে তুমি কৰিব নোৱাৰা অৰ্থাৎ মই ক'ব পাৰো যে লিষ্ট কাউন্ট অফ দিস মিটাৰ স্কেল ইজ 1 মিলিমিটাৰ বা 0.1 সেন্টিমিটাৰ আচ্ছা তো আৰু এটা স্কেল চোৱা তুমি এই স্কেল ডালত চোৱা 0 আৰু 1 ৰ মাজত কিন্তু 5টা ঘৰ আছে অৰ্থাৎ প্ৰত্যেকটো ঘৰ কিমান হ'ব তাৰ মানে প্ৰত্যেকটো ঘৰ হ'ব কিমান 2 মিলিমিটাৰ ঠিক আছে তাৰ মানে মই কি কম যে এই স্কেল ডালৰ লিষ্ট কাউন্ট 2 মিলিমিটাৰ অৰ্থাৎ 0.2 সেন্টিমিটাৰ তাৰ মানে এই স্কেল ডালে 2 মিলিমিটাৰতকৈ সৰু মেজারমেন্ট কৰিব নোৱাৰে তো গতিকে ইয়াৰ এৰৰো তাৰ মানে লিষ্ট কাউন্ট এৰৰো 2 মিলিমিটাৰতকৈ সৰু হ'ব নোৱাৰে ঠিক তেনেকৈ অলপ আগতে কৈছিলো ইনস্ট্ৰুমেন্টৰ নাম হৈছে কি ভাৰ্নিয়াৰ ক্যালিপাৰ্স প্ৰ্যাকটিক্যালত ইয়াৰ বিষয়ে বিশদভাৱে পঢ়িবা ইয়াৰ লিষ্ট কাউন্ট অফ ভাৰ্নিয়াৰ ক্যালিপাৰ্স কিমান হৈছে 0.1 মিলিমিটাৰ অৰ্থাৎ 0.01 সেন্টিমিটাৰ তাৰ মানে মিটাৰ স্কেলত কিয় ইয়াৰ লিষ্ট কাউন্ট কি হয় সৰু হয় ঠিক তেনে ধৰণে প্ৰ্যাকটিক্যালত তুমি আৰু এটা ইনস্ট্ৰুমেন্ট পাবা যাক আমি কি কম স্ক্ৰু গজ ইয়াৰ লিষ্ট কাউন্ট হৈছে 0.01 মিলিমিটাৰ অৰ্থাৎ 0.001 সেন্টিমিটাৰ তাৰ মানে তোমালোকে চোৱা আমি কি গম পালো তাৰ মানে তোমাৰ মিটাৰ স্কেলৰ কিমান আছিল মিটাৰ স্কেলৰ লিষ্ট কাউন্ট আছিল 1 মিলিমিটাৰ ভাৰ্নিয়াৰৰ কিমান পালা 0.1 মিলিমিটাৰ পালা আৰু স্ক্ৰু গজৰ কিমান পালা 0.01 মিলিমিটাৰ অৰ্থাৎ মই কি কম সবতছে ভাল ৰিজলিউশন কাৰ হ'ব স্ক্ৰু গজৰ হ'ব তাৰ পিছত ভাৰ্নিয়াৰ ক্যালিপাৰ্সৰ হ'ব তাৰ পিছতে তোমাৰ মিটাৰ স্কেলৰ হ'ব সো আমি কি পঢ়িলো আমি পঢ়িলো নাম্বার 1 definition of error আমি দুটা definition পঢ়িলো তাৰ পিছত পঢ়িলো accuracy and precision examples of accuracy and precision types of errors systematic errors and its different types তিনটা types random errors ইয়াৰ কোনো types নাই তাৰ পিছত how to eliminate errors বা how to minimize errors তাৰ পিছত পঢ়িলো least count error of different measuring instrument কি measuring instrument ললো আমি ললো meter scale ভাৰ্নিয়াৰ ক্যালিপাৰ্স আৰু স্ক্ৰু গজ মিটাৰ গজৰ হৈছে মিটাৰ স্কেলৰ হৈছে 1 মিলিমিটাৰ ভাৰ্নিয়াৰ স্কেলৰ হৈছে 0.1 মিলিমিটাৰ আৰু স্ক্ৰু গজৰ হৈছে কিমান 0.01 মিলিমিটাৰ সো নেক্সট ক্লাছত আমি পঢ়িম ক্যালকুলেশন অফ errors সো আশা কৰো তোমালোকে ভিডিওটো ভাল পাইছা সো থ্যাংক ইউ ফৰ watching